মোৰ ঘৰৰ কাষৰে ছোৱালী হয়। তাই মেডিকেল এবাৰ নিটৰ এক্সামটো দিছিলে আৰু ছোৱালীজনী বৰ ভাল ছোৱালী হয়। আৰু যে আজিলৈকে যে কোনোৱে ক'ব নোৱাৰিব যে ছোৱালীজনী মানে কি অকলে ক'ৰবাত অহা যোৱা কৰিছে বুলি। ছোৱালীজনীয়ে মানে কি বাপেক মাকৰ লগতে সদায় অহা যোৱা কৰে। আমিতো ছোৱালীজনীৰ কথা ভাল বুলি জানো, বা ছোৱালীজনী কি এতিয়া ইমান দূৰত গৈ পেলাই এনেকুৱা এটা ঘটনা এটা ঘটিলে আমাৰো বেয়া লাগিছে। আমিও এতিয়া ধৰক দুখত মানে ভাবি পৰিছো। আমি এইটো বিচাৰো যে ছোৱালীজনী এটা তদন্ত এটা পাবলৈ লাগে, যে আমাৰ অসমৰ ছোৱালী হৈ বাহিৰত কেনেকে মানে মাৰ্ডাৰ হৈ গ'ল, দুখীয়ে মানে শাস্তি পাবলৈ লাগে, আমি সেইটোৱে বিচাৰিছো। আৰু তাৰ বাহিৰে আমি কি ক'ম আৰু। আমি এতিয়াই হৈছে মুম্বাইত হৈছে আৰু আমি ইয়াত আছো, আমি গৈ তাত গৈ পেলাইতো হেৰি কৰিব নোৱাৰে। আপোনালোকে মিডিয়াৰ জৰিয়তে যদি আমাক যদি ন্যায়টো দিয়ে, সেইটো আমি বিচাৰিছো। তেওঁলোক ইয়াৰ পৰা সেই নিটৰ পৰীক্ষাটো দিয়াৰ পাছতে তালৈ গৈছে, মানে এই গৰমৰ বন্ধটোত গ'ল। গৰমৰ বন্ধৰ পিছতে মানে তাৰপিছত অহা নাই আৰু, গৰমৰ বন্ধ খোলাৰ পিছত অহা নাই। এই পৰীক্ষাটো দিয়ে মানে এটা সিহঁতি গৈছে, গোটেই ঘৰৰ মানুহখিনি গৈছে। নগাঁও হেৰিত থাকে, খাৰুপেটীয়া জেগা, খাৰুপেটীয়া নামৰ জেগাডোখৰত থাকে। বাপেক মানে তাৰ হয় আৰু ছোৱালীজনী আমাৰ ইয়াৰে হয়। তেওঁলোক খাৰুপেটীয়া গৈছে। বাপেকে ডিব্ৰুগড় মানে কি চশমা দোকান এখনত কাম কৰে, মানে আপোনাৰ খলিল মাৰ্কেটৰ যে খলিল মাৰ্কেটৰ কাম কৰে, মানে চশমা দোকানত কাম কৰে। আমাক যাতে ছোৱালীজনীৰ ন্যায় লাগে। বহুত ভাল চলি আছিলে, তাৰ লগত কোনে কি হেৰি কৰি কেনে নিছে, খালি আমাক ন্যায় লাগে, ন্যায় লাগে।